কৃষ্ণ পূব বুঢ়া অগ্ৰগামী যুৱ সংঘৰ উদ্যোগত আৰু পূব বুঢ়া ৰাইজৰ সহযোগত পঞ্চম বাৰ্ষিক সৰস্বতী পূজা উদযাপন সমিতিৰ সভাপতি উপসভাপতি সম্পাদক লগতে বিষয়ববীয়া আৰু কৰ্মকৰ্তাসকল আজি এই অনুষ্ঠানত উপস্থিত থকা বুঢ়া গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি ডাঙৰীয়া, উপস্থিত মোৰ পিতৃসম জ্যেষ্ঠ ব্যক্তিসকল, আমাৰ ঘৰৰ লখিমী সদৃশ আই মাতৃসকল আৰু আমাৰ ভৱিষ্যত উজ্জ্বল নক্ষত্ৰস্বৰূপ আমাৰ কণ কণ মইনাসকল আৰু উপস্থিত ৰাইজ, আজি ইমান ধুনীয়া এটি অনুষ্ঠান। আচলতে মই যুৱ সংঘৰ যিসকল যুৱক আছে তেওঁলোকক মোৰ ফালৰ পৰা মই আন্তৰিক শুভেচ্ছা জনাইছোঁ। এনেকুৱা এটি অনুষ্ঠানৰ সৃষ্টি কৰাটো আচলতে বহুত গৌৰৱৰ কথা। মই তেওঁলোকক ধন্যবাদ জনাইছোঁ, কাৰণ এই অনুষ্ঠানটিৰ জৰিয়তে আমাৰ যিখিনি আমাৰ বুঢ়াৰ গাঁৱৰ লোক আছে আজি তেওঁলোকে আনন্দিত তথা উপকৃত হৈছে। আমাৰ কণ কণ ল'ৰা ছোৱালীসকল সৰস্বতী পূজা বুলি স্কুলত গৈছে যদিও আমাৰ যিখিনি আই মাতৃ আৰু আমাৰ যিখিনি পৰিয়ালৰ সদস্য আছে তেওঁলোকেও পূজাৰ যিটো আমেজ সেইটো ইয়াতে ল'ব পাৰিছে। তাৰ কাৰণ হৈছে আমাৰ যুৱ সমাজ। আচলতে যুৱ সমাজে বহুত বস্তু বা এনেকুৱা অনুষ্ঠানৰ সৃষ্টিও কৰিব পাৰে, ধ্বংসও কৰিব পাৰে। এনেকুৱা ধৰণৰ ৰীতি নীতি নিয়ম পালনেৰে এনেকুৱা এটি অনুষ্ঠানত তেওঁলোক যে জড়িত হৈছে সঁচাকৈ মই নথৈ আনন্দিত হৈছোঁ। কিয়নো এনেকুৱা ধৰ্মীয় অনুষ্ঠান পৰিচালনা কৰাৰ মানসিকতা আচলতে তৎক্ষণাত আমাৰ ল'ৰা সমাজ বা যুৱ সমাজৰ মনলৈ নাহে। তেওঁলোকে বিশেষকৈ ফাংচন, গীত, নাচ এনেকুৱা অনুষ্ঠানত বেছি গুৰুত্ব দিয়ে। তথাপিতো যে আমাৰ এনেকুৱা এটি অনুষ্ঠানত তেওঁলোকে আজি আয়োজন কৰি মানুহখিনিক বা আমাৰ এই অঞ্চলত এটি আনন্দদায়ক বা এটি ভাল লগা পৰিৱেশৰ সৃষ্টি কৰিছে, সঁচাকৈ মই তেওঁলোকক শলাগ নোলোৱাকৈ নোৱাৰিলোঁ। ভাল লাগিছে। আগন্তুক দিনত আৰু উন্নত হওক, আৰু ভাল হওক, তাকে মই প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। নিশ্চয় ভাল হ'ব। মই নৱনিৰ্বাচিত পঞ্চায়ত সভানেত্ৰী হিচাপে মোক আমন্ত্ৰণ জনাইছে। মই আপোনালোকৰ আমন্ত্ৰণ ৰক্ষা কৰি আহিছোঁ। সন্ধিয়ালৈ মাতিছিল বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে, কিন্তু মোৰ সন্ধিয়া মোৰ নিজৰ কিবা এটা অসুবিধা আছে। সেইকাৰণে মই আপোনালোকক লগ পাম বা দেখা পাম বুলি ভাবি, মানুহখিনিৰ লগত চিনাকি হ'ম বুলি ভাবিয়েই মই যিকোনো প্ৰকাৰে আহিছোঁ। বেলেগ অনুষ্ঠানতো আজি মাতিছিল, তাত নগৈ আপোনালোকৰ পৰা মৰম আৰু আশীৰ্বাদ বিচাৰি মই আজি ইয়াত উপস্থিত হৈছোঁ। আপোনালোকে নিশ্চয় মোক সেইখিনি সুবিধা কৰি দিব। অনাগত দিনত মই যেন আপোনালোকৰ মাজত কিছুমান সামাজিক ভাল কাম কৰি আপোনালোকৰ মাজত মোৰ নামটো জীয়াই ৰাখিব পাৰোঁ, তাৰ কাৰণে আপোনালোকে সকলোৱে মোক আশীৰ্বাদ কৰিব। মোৰ যি 5 বছৰীয়া পঞ্চায়তৰ যি কাৰ্যকাল আছে সেই কাৰ্যকালত মই আপোনালোকৰ সহায় সহযোগ বিচাৰিছোঁ। মই সাধাৰণ বোৱাৰী যদিও আপোনালোকৰ ওচৰৰে মানুহ, কিবা ভুল হ'লে, কিবা ভুল কাম কৰিলে আপোনালোকে মোক দেখুৱাই দিব। মই সকলোৰে কথা মানি বা শুনি মই এই অঞ্চলৰ বুঢ়া পঞ্চায়তৰ সকলোৰে উন্নতি হওক সেইটো কামনা কৰি মই কাম কৰি যাম। আপোনালোকে মোৰ লগত সদায় থাকিব, অন্যথা মোক দিহা পৰামৰ্শ দি মোক আগুৱাই লৈ যাব, তাকে কামনা কৰিছোঁ। এইখিনি কোৱাত যদি কিবা বঢ়া টুটা ভুল হৈছে মোক নিজৰ বুলি মাৰ্জনা কৰি দিব, আৰু ভৱিষ্যত এই অনুষ্ঠানটিৰ উজ্জ্বল কামনা কৰি মোৰ ক'বলগীয়া বিয়াখনৰ মুকলি মাৰিছোঁ। ধন্যবাদ।
কত নাম আরো সিন